নলবাৰীত কৃষকৰ হাহাকাৰ অচল পানী যোগান আঁচনি জলসিঞ্চন প্ৰকল্প থাকিও নলবাৰী জলসিঞ্চন বিভাগৰ বিষয়া কৰ্মচাৰীৰ হেমাহিৰ বাবে অচল পানী যোগান আঁচনি নলবাৰীৰ বিভিন্ন অঞ্চলত পানীৰ অভাৱত খেতিপথাৰত দৰাই দৰাই কঠীয়া নষ্ট হৈছে পশ্চিম নলবাৰীৰ ১ নং কঠলা গাঁৱৰ খেতিয়কসকলৰ মাজতো লাগিছে হাহাকাৰ পানীৰ অভাৱত কঠলা গাঁৱৰ খেতিয়কসকলে কৰা শালি খেতি নষ্ট হ'ব ধৰিছে খেতি পথাৰ শুকাই ফাট মেলিছে কঠলা গাঁৱৰ খেতি পথাৰত নলবাৰী জলসিঞ্চন বিভাগৰ অধীনত থকা জলসিঞ্চন প্ৰকল্পটো নামতহে আছে তাত কৰ্মৰত কৰ্মচাৰীজনে পানী যোগান নধৰাৰ অভিযোগ খেতিয়কসকলৰ জলসিঞ্চন বিভাগৰ শীৰ্ষ বিষয়াৰো নাই কাণসাৰ ফলত জিয়াটো ভুগিব লগা হৈছে সাধাৰণ খেতিয়কে উপায়হীন হৈ সংবাদ মাধ্যমৰ জৰিয়তে খেতি পথাৰত পানী যোগানৰ সুব্যৱস্থা কৰি দিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষলৈ আহ্বান খেতিয়কসকলৰ মই আমনি গাঁৱৰ কচলাৰ পৰা কৈছো এই ইৰিগেশ্যন অফিসটো আমাৰ এতে নাম মাত্ৰে আছে প্ৰত্যেক বছৰে আমাৰ খেতিবোৰ নষ্ট হৈ যায় কিন্তু কোনো ইঞ্জিনিয়াৰ বা ওপৰৰ বিভাগে খবৰ নলয় ড্ৰাইভাৰো আহে নাহে খবৰ নাই কিন্তু সিহঁতে নাহিলেও এই শুকান বতৰত কমসে কম খবৰ ল'ব লাগে যে খেতিত কিজানি পানীয়ে নহৈছে আমি পানী দিওঁ কিন্তু এটোপাও পানী দিয়া নাই এইবিলাক মাটি ফাটি বুন আহি গৈছে আকৌ কামত নাই খেতি সিফালেও গৈছে আৰু এইটো মেচিন বহাওঁতে প্ৰথম যেতিয়া টাইল দিছিল এই পথাৰখন গোটাই পানীৰে বগা কৰি দিছিল যে ইমানকলৈকে পানী দিব তাহন টাইল দি পেলাই মানে সুব্যৱস্থা কৰি দিছিল যে এইখিনি পথাৰ খেতিৰ কাৰণে টেনশ্যন নাই কিন্তু এতিয়া একো নাই খবৰে নাই ড্ৰাইভাৰৰো খবৰ নাই ইঞ্জিনিয়াৰৰো খবৰ নাই কাৰো খবৰ নাই আৰু আমাৰ এই মাটি দি ড্ৰেইন বনাই দিছে ড্ৰেইনখিনি বনাই দিছে এতিয়া সৎ কামত আহিলে ভাল হয় কিন্তু এনে আছে ড্ৰেইনটো কাষৰ পৰা মাটিবোৰ গোটাই ফাটি গৈছে আমি এতিয়া সেই ট্ৰেক্টৰ দি অলপ খান্দি লৈছোঁ তাত নামান পানী আছে সেইবিলাক কাষৰ এইবিলাক ৰোৱাত অলপো পানী নাই অলপ ফাট মেলি গৈছে আপোনালোকে যদি অলপ আগত যাই চাই চৰকাৰক কিবা আহ্বান জনাব এতিয়া বিশেষকৈ আমি চৰকাৰকে ক'ব লাগিব এইটো চৰকাৰে দুখিত কাৰণ চৰকাৰে চব বিভাগবিলাক চলায় তেখেতসকলে অলপ এনকুৱাৰী কৰি চাব লাগে যে খেতিয়কদলে ভালদৰে চলি আছে না নাই সিহঁতে আমাৰ পৰা কিবা ব্যৱস্থা পাইছে না নাই সেইবিলাক খবৰ ল'ব লাগে চৰকাৰে কিন্তু সেইবিলাক খবৰ লোৱা নাই তেখেতসকলে আমি সেইবিলাক খবৰ ল'ব বুলি এটা আশা কৰিছোঁ চাব কথাটো হ'ল কি আপোনালোকৰ সংবাদ মাধ্যমৰ দ্বাৰাই আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এটা কথা অনুৰোধ কৰিছোঁ চাওক এই আমাৰ গাঁৱলীয়া ভাষাৰ এটা দৃষ্টান্ত আছে গৰু নাবাই ভাল থাকাত কৰি নহয় ভাল এই ইমান কষ্ট কৰি অৰ্থাৎ পিতেৰ পাটাৰ মাটিৰ আমি জাগা এৰি দি পেলাই ৩-৪ ফুট এৰি দি আমি নালা কৰিছোঁ মাটি শুকাই গৈছে মই পথাৰৰ পৰা আহিছোঁ মোৰ ভৰিকেইখন চালে গম পাব কোনো বোকা নাই তাৰমানে ড্ৰেইনবিলাক কৰিছে কিন্তু চৰকাৰে ইমান পইচা খৰচ কৰিছে কিন্তু পানী নাই মই সময় মাধ্যমৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীক এটা অনুৰোধ এই বস্তুবিলাক ভালকৈ ইনভেষ্টমেণ্ট কৰি কিনে আমাক যাতে সুব্যৱস্থা কৰি দিয়ক আমি ৯৬ চনত পাছ কৰি আমি খেতিৰ লগত নিয়োজিত হৈ আছোঁ আমাৰ গাঁওখনৰ নাম হ'ল কঠলা ২১ নম্বৰ পঞ্চায়ত পৰে থানা বেলখৰে পৰে জিলা নলবাৰী এটা অনুৰোধ বস্তুটো আমি এই শিক্ষা কৰি মেট্ৰিক পাছ ৯৬ চনত পাছ কৰিও আমি খেতিত আমি নিয়োজিত হৈ আছোঁ ইয়াৰ পাছত আমি কোম্পানীক যাব লগা আমাক বাধ্য কৰিব তেতিয়া চৰকাৰে ক'ব যে মিয়াৰ হাতত খেতি গ'ল গুচি গ'ল সেই বস্তুটো যাতে আপোনাৰ অলপমান লক্ষ্য কৰি আমি যাতে অসমীয়া মানুহখিনি এই খেতিখিনি কৰি খাই থাকিব পাৰোঁ তাৰে যাতে সুব্যৱস্থা কৰি দিয়ক আমাৰ এই পানী নাইয়ে বহুত বছৰ হ'ল পানী নাই আৰু সংবাদক ক'লেও টাউন কৈ তাতে কৈছে আমি নকৰোঁ কাম যেন তাৰমানে আমাক হেৰি দিয়ে সেই তাৰমানে বস্তুটো আপুনি আপোনালোকে গোটাখিনিৰ দ্বাৰা এই সংবাদ মাধ্যমৰ দ্বাৰা এটা মুখ্যমন্ত্ৰী মহোদয়ক এটা অনুৰোধ যাতে সুবিচাৰ কৰি আমাক ইয়াত তাৰমানে আমাক হেৰি কৰি দিয়ে আচ্ছা সেই কথা এইখিনি কৈ মই তাৰমানে হেৰি কৰিছোঁ নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম